আমাৰ যিহেতু সাহিত্য সভাৰ প্ৰথম কাৰ্যসূচী নামঘৰ উন্মোচন কৰে আৰু আমি নামঘৰ উন্মোচনৰ পিছতে ভট্টদেৱ ক্ষেত্ৰ আমি ইতিমধ্যে উন্মোচন কৰিলোঁ। এতিয়া আমাৰ যি মূল তৰণ আৰু বাকী পৰ্যায়ক্ৰমে বিভিন্ন ধৰণৰ বিজ্ঞান মেলা হওক, গ্ৰন্থমেলাই হওক বা প্ৰদৰ্শনীয়ে হওক, সকলোবোৰ আমাৰ উদ্বোধনী কাৰ্যসূচী চলি থাকিব প্ৰায় দুপৰীয়ালৈ। মই অসমবাসী ৰাইজক মই সকলোকে মই সভাপতি হিচাপে মই নিমন্ত্ৰণৰ শৰাই আগবঢ়ালোঁ। আশা ৰাখিছোঁ যে সকলোৱে আহিলে আমি ভালে পাম, কিন্তু বাকী যিসকলে আহিব নোৱাৰে দূৰৰ পৰাই যাতে এটা আশীৰ্বাদ দিয়ে আমাক, কাৰণ অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ পিছত এইখন প্ৰথমখন অধিৱেশন আৰু এই অধিৱেশনে নিশ্চিত ওপৰত বহু বাৰ্তা লৈ যাব। যেনেকুৱাকৈ অসম সাহিত্য সভাই যি 4 ঘণ্টা কবি সন্মিলন কৰে তাৰে বিপৰীতে 4 দিনা কবি সন্মিলন, অসম সাহিত্য সভাই পূৰ্বতে যি 4 ঘণ্টীয়া জনগোষ্ঠীয় সন্মিলন কৰে তাৰ বিপৰীতে 4 দিনা জনগোষ্ঠীয় সন্মিলন, বাটৰ নাট যেনেকুৱাকৈ বাটৰ কবিতা থাকিব, ঠিক তেনেকুৱাকৈ বাণিজ্য মেলাৰ বিপৰীতে আমাৰ বিজ্ঞান মেলা থাকিব। যিহেতু বজালীত কেইবাগৰাকী বিজ্ঞানী ভাৰতবৰ্ষৰ বাহিৰত কৰ্মৰত, আনকি ছেমিকণ্ডাক্টৰৰ প্ৰথম অসমীয়া চিঅ'গৰাকী হৈছে পাঠশালাৰে। গতিকে সেইকাৰণে আমি বিজ্ঞান মেলাৰ আয়োজন কৰিছোঁ। আৰু দ্বিতীয় কথা হৈছে কি, 87 চনত যেতিয়া অসম সাহিত্য সভা হৈছিলে, পাঠশালা বজালীবাসী ৰাইজে সাহিত্য সভাক এটা উপহাৰ দিছিলে, সেইটো উপহাৰ আছিলে গ্ৰন্থমেলাৰ উপহাৰ। এইবাৰ আমি উপহাৰ দিব বিচাৰিছোঁ, বাণিজ্য মেলাৰ উপহাৰ দিব বিচাৰিছোঁ। গতিকে আমি এইবাৰ বাণিজ্য মেলাৰ পৰিৱৰ্তে বিজ্ঞান মেলা আমি উপহাৰ দিছোঁ। নিশ্চিত ওপৰত আগন্তুক দিনৰ ব্যতিক্ৰমী হ'ব বুলি আমি আশা ৰাখিছোঁ।